কানুৱে কৈশোৰ অতিক্ৰম কৰিবৰ ইমান দিনে সিহঁতক লালন পালন কৰি মই যেন বহু কথাই বুজি উঠা নাই। মই বুজিব পৰা নাই ইমান কম সময়তে ৰাম কেনেকৈ ইমান ধীৰ স্থিৰ অচল শৈশৱৰে পৰা কানুৱে বা এই অলৌকিক শক্তি লাভ কৰিলে কেনেকৈ? এই এখন গ্ৰহণ কৰক। আজি আমাৰ পৰম সৌভাগ্য। কেনেকৈ নন্দনা? সৰগৰে দেৱতা আহি মৰ্তত ভৰি দিছেহি। ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে দেৱ? ৰাণী ৰাণী নন্দৰাজ, তুমি যে মধ্যকাজী স্বৰ্গ কৰি তুলিছা। ইমান বহাই নক'ব দেখি। ইমানখিনি শক্তি এই নন্দৰ নাই। প্ৰণাম ৰাণী। পিছে নন্দৰাজ, ইমান পৰিলেও তুমি কি চিন্তা কৰি আছিলা? ৰাম কানুৰ কথাকে চিন্তা কৰি আছিলো দেৱৰীকে। কিবা আদি অন্ত বিচাৰি পালানে? আদি অন্ত নহয়, মানে পিতা পুত্ৰৰ পৰিচয় হ'ল নে নাই? পিতা পুত্ৰৰ পৰিচয় কি যে এটা অবান্তৰ কথা দেৱৰীকে। অবান্তৰ নহয় নন্দৰাজ, ভাবিছোৱা শৈশৱতে পুতনা ৰাক্ষসীবধ, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, শংখচূড় দৈত্যবধ আৰু কালিন্দীত কালিয়া দমন। তোমাৰ বংশৰ পৰম্পৰাত এইবোৰ ঘটনা জানো স্বীকৃতি পাব নন্দৰাজ? এয়া কিন্তু ব্যতিক্ৰম দেৱৰীকে। ব্যতিক্ৰম হলেও এয়া নিয়তিৰ বিধান। নন্দৰাজ, দৈৱকীৰ বিবাহৰ দিনা কংসই বৰ কইনাক আগবঢ়াই থবলৈ যাওঁতে দেৱতাসকলে
দেৱতাসকলে এখানি ভৱিষ্যতবাণী কৰিছিল তোমাৰ মনত আছেনে নন্দৰাজ আছে আছে দেৱঋষি দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে দিনে কংসক বধ কৰিব এইটো পিছে সেই অষ্টম সন্তানটি বৰ্তমান ক'ত আছে নাজানো নাজানো দেৱঋষি কিন্তু এটা কথা জানো যে কংসই দৈৱকীৰ এটি এটিকৈ সাতটি সন্তান হত্যা কৰিছিল নাৰায়ণ চিৰঞ্জীৱী ভৱ বাচাহত নাৰায়ণ শুনা শুনা ৰাণী কংসৰ কাৰাগাৰত যিদিনা দৈৱকীৰ গৰ্ভজাত অষ্টমটি সন্তান জন্ম হৈছিল সেইদিনা ঠিক একে সময়তে তুমিও এটি কন্যা সন্তানৰ মাতৃ হৈছিলা তাৰ পাছত শুনা ৰাণী দৈৱবাণীৰ অনুসৰি বহুদেৱী সেই সত্যজাত শিশুটি আনি তোমাৰ কোলাত খুৱাই থৈ তোমাৰ কন্যা যোগমায়াক লৈ পুনৰ কাৰাগাৰলৈ গুচি গ'ল এই কথা কোনেও নাজানে আনকি ৰাণী তুমিও সেই সময়তে সংজ্ঞাবিহীন আছিলা আৰু মোৰ সেই কন্যা সন্তান যোগমায়াক তুলি দিলে কংসৰ হাতত কওক দেৱঋষি পৰম মিত্ৰ হৈও বহুদিনে মোৰ কিয় অনিষ্ট সাধন কৰিলে যোগমায়াটো তোমালোকৰ সন্তান নাছিল তেওঁ য'ৰ পৰা আহিছিল তালৈকে পুনৰ গুচি গ'ল আৰু কংসৰ কি শক্তি আছে যে যোগমায়াক নিধন কৰিব পাৰে দুই শহুৰৰ ভাতৃ ৰাম আৰু কানু দৈৱকীয়ে মাত্ৰ গৰ্ভতে স্থান দিলে কিন্তু এওঁলোকৰ প্ৰকৃত পিতা আৰু মাতা তোমালোকে দেৱঋষি কওক দেৱঋষি কংসৰ কাৰাগাৰৰ পৰা আমি আমাৰ পিতা মাতাক কিদৰে উদ্ধাৰ কৰিম নাৰায়ণ উপায় দাতাক আকৌ আমিহে উপায় দিব লাগে সেই শুভ মুহূৰ্ত সমাগত বিধিলিপি কেতিয়াও নহয় খণ্ডন সেয়েহে ইমানতে ছদ্মবেশ এৰি নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱাটোৱে আপোনাৰ প্ৰধান কৰ্তব্য নাৰায়ণ নাৰায়ণ আই মাত বাচা আকৌ এবাৰ মোক আই বুলি মাত আই তহঁতৰে আই সমধনে মোৰ কাষলৈ বুৱাই আনে সৰগৰ ৰমীয়া মাধুৰী তহঁতৰ মূৰৰ ওপৰত পৰক দেৱতাৰ আৰ্শিক শান্তিৰ পানী আই কানু আই ৰাম বাচাহত মোৰ বুকুৰ মাজলৈ আহ
যমুনা বাঢ়ি আহিছে কি প্ৰচণ্ড সোঁত আকাশ ধূসৰ হৈ পৰিছে একো নেদেখি যমুনাৰ সিপাৰে কি আছে মইতো একো দেখা নাই নহয় নহয় মই দেখা পাইছোঁ মই ৰিণিকি দেখিছোঁ এখন মনোৰম উদ্যান কি বৃন্দাবন কিন্তু সেই অৰণ্য যেন এখন গভীৰ অভয়াৰণ্যত পৰিণত হ'ল সেই অৰণ্যৰ মাজত সৌটো এটা প্ৰকাণ্ড বাঘ সেই ক্ষুধাৰ্ত বাঘটোৱে তীব্ৰবেগে মথুৰাৰ দিশে আগবাঢ়ি আহিছে নাহিবি দেখা নাই মাজত উন্মাদিনী যমুনা যে বৈ আছে প্ৰচণ্ড গতিৰে কিন্তু এয়া কি সেই বাঘটোৱে তীব্ৰবেগে লৰি আহিছে কোনো বাধা নামানি লৰি আহিছে সি মোৰ দিশে আগুৱাই আহিছে খেদি আহিছে কোন আছ মোৰ তৰোৱাৰ কোন আছ কালকেতু সিংহৰ দুৱাৰ বন্ধ কৰি দে ৰাজপ্ৰসাৰৰ দুৱাৰ জপাই দে কালকেতু মোৰ তৰোৱাল নহয় কালকেতু একটু স্বপ্নহে দিঠকতে অৱচেতন মনৰ এক ভয়াৱহ সপোন মাথোন এটা নগণ্য গোপবালকক এতিয়াও কিয় হত্যা কৰিব পৰা হোৱা নাই কালকেতু এটা অপদাৰ্থ ৰাখাল বালক কৃষ্ণ সিও আহে আকৌ মথুৰাধিপতি কংসৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইমান দুঃসাহস তাৰ কেনেকৈ হ'ল কালকেতু কালকেতু বসুদেৱে বোলে মায়াৰ বলেৰে যশোদাতনে যুগমায়াকে নিজ পুত্ৰৰ বিনিময়ত সলনি কৰি আনিছিল এই কথা তুমি কাৰ মুখত শুনিছিলা কালকেতু প্ৰজাৰ মুখে মুখে সেই একেটাই কথা মহাৰাজ যি প্ৰজাই এনেকৈ অপপ্ৰচাৰ কৰি ফুৰিছে যি প্ৰজাই ঘৰে ঘৰে মন্ত্ৰ দিছে কংস নিধনৰ সেই প্ৰজাৰ মুখত অগ্নি সংযোগ নকৰি তুমি সেই সুমধুৰ পানী মোৰ কাণলৈ কিয় কঢ়িয়াই আনিলা কালকেতু ক্ষমা কৰিব মহাৰাজ বসুদেৱ দৈৱকী বৰ্তমান আপোনাৰ কাৰাগাৰতে বন্দী তেওঁলোকক সুধিলেই কোন কি দেৱৰ্ষি আপুনি কংসৰ বিশ্ৰাম কক্ষত এনেকৈ প্ৰৱেশ কৰাৰ আগে অনুমতি লোৱাৰ প্ৰয়োজন নাছিল কংসৰাজ কাৰণ এই বিন বৈৰাগী নাৰদে তোমাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে অসমত এনেকৈ আগমনৰ উদ্দেশ্য কি দেৱৰ্ষি বিপদগ্ৰস্ত কংসক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে বিপদ কি বিপদ দেৱৰ্ষি তুমি জানো শুনা নাই গকুলত এহাল গোপবালকৰ দিনে দিনে প্ৰভাৱ বাঢ়ি যাব লাগিছে আৰু তাতোতকৈ মাৰাত্মক কথা সিহঁতে নন্দ যশোদাৰ নিজৰ সন্তান নহয় সিহঁতেই হেনো দৈৱকীৰ গৰ্ভজাত সপ্তম আৰু অষ্টম সন্তান ৰামকৃষ্ণ আৰু এই
অষ্টম সন্তানকে লৈ দেৱতাসকলে তোমাক বিপদৰ আগজাননী দিয়া নাছিল জানো কংস? মই যদি কওঁ এইবোৰ মানুহৰ অপপ্ৰচাৰ, এই কথা যুক্তিহীন, অবিশ্বাস্য। অবিশ্বাস্য হ'লেও সন্দেহ ভঞ্জন কৰাত তোমাৰ আপত্তি কি হয়? তুমি এই দুই হাতীৰে বহুতো নিৰীহ সন্তানৰ হত্যা কৰিছা, মথুৰাত ঘৰে ঘৰে অগ্নি জ্বলালা, আৰু যেনিবা দুটা সংখ্যা বেছি হ'লেই তাত তোমাৰ আপত্তি কি হয়? এই বিষয়ে মই নিশ্চেষ্ট হৈ বহি থকা নাই দেৱৰ্ষি। নাৰায়ণ, সেই গোপবালকক বধ কৰিবলৈ মই যে কিমান চেষ্টা কৰিলোঁ, কিন্তু মোৰ সকলো চেষ্টা যেন বিফল হ'ল। কৰবাত ভুল হৈ গ'ল ৰাজন। সন্ধিৰ বাঁহ বুদ্ধিৰেহে কাটিব পাৰি, গতিকে এটা নতুন কৌশল লোৱা নাই কিয়? কি নতুন কৌশল দেৱৰ্ষি? মথুৰাত ধনু যজ্ঞ আয়োজন কৰা, আৰু সেই যজ্ঞলৈ ৰামকৃষ্ণক নিমন্ত্ৰণ কৰা, প্ৰয়োজন হ'লে ইয়াৰ পৰা উপযুক্ত মানুহ পঠিওৱা। যজ্ঞলৈ বুলি ক'লে নন্দৰাজে আপত্তি কৰাৰ কোনো স্থল নাথাকিব, আৰু ৰামকৃষ্ণই আহিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিব। উত্তম ব্যৱস্থা। অতি শীঘ্ৰেই মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰা হ'ব। কিন্তু কেৱল যজ্ঞ আয়োজন কৰি ৰামকৃষ্ণক মথুৰালৈ আনিলেই তুমি নিষ্কণ্টক হ'ব নোৱাৰা। ইয়াৰ পাছৰ কামখিনিহে অতি গুৰুত্বপূৰ্ণ। ইমানবোৰ কথা সোঁৱৰাই দিয়াৰ প্ৰয়োজনবোধ নকৰোঁ দেৱৰ্ষি। নাৰায়ণ, কংসৰ প্ৰাণভৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে যদি ধৰা দিয়েহি হাতৰ মুঠিত, আপোন ভাগিন বুলি প্ৰেম আলিংগন কদাপি নকৰে কংসই। তাৰ বিপৰীতে দৈৱকী আৰু বসুদেৱে পাব উপহাৰ, এটি চিহ্নশীৰ উদ্ধত পুত্ৰৰ। নাৰায়ণ, এইয়াইতো বীৰত্বৰ কথা। পিছে পলম নকৰি তুমি কৰ্তব্যত হোৱা অগ্ৰসৰ না। কিন্তু মনত ৰাখিবা, বিলম্বই ঘটাব বিঘিনি। কালকেতু মহাৰাজ, বসুদেৱক কাৰাগাৰৰ পৰা মোৰ ওচৰলৈকে লৈ আহা। ভাল মহাৰাজ। মাতি অনাৰ প্ৰয়োজন নাই কংস, ই এক জ্বলন্ত সত্য। অক্ৰূৰ, বিষ বাষ্প লাহে লাহে উৎকীৰণ হৈছে। মথুৰাৰ মুকলি আকাশ ছাতি পেলাবলৈ সৰপৰ নাই। তুমি ৰাজদ্ৰোহী অক্ৰূৰ, তোমাৰ অপৰাধ গুৰুতৰ। এই অপৰাধৰ ৰায় তুমি বহুত আগতেই শুনাই থৈছা। সেই শাস্তি এতিয়াও ৰহিত হোৱা নাই কংস। বসুদেৱ, তোমাক মাত্ৰ মই দুটা প্ৰশ্ন কৰিম, আশা কৰোঁ তুমি তাৰ সঠিক উত্তৰ দিবা। ছটিকৈ সন্তান তুমি মোৰ হাতত তুলি দিয়াৰ পিছত মই যিদিনা দৈৱকীৰ হাতৰ পৰা কন্যা সন্তান এটি তুলি আনিলোঁ, সেই সন্তান তোমালোকৰ হয়নে নহয়? আৰু সেই সন্তান প্ৰকৃততে কন্যা সন্তান নে পুত্ৰ সন্তান? তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰত মই শুনাব, মোৰ সেই সন্তান সপ্তম সন্তান নাছিল। সেই কথা তুমি মোক আগতে জনোৱা নাছিলা কিয়? গণনাৰ ভাৰ মোৰ ওপৰত নাছিল। তুমি এইটো লেখি লেখি মোৰ এটা এটাকৈ 6টা সন্তান হত্যা কৰিলা। সেই সন্তানটি কন্যা সন্তানে আছিল নে?
দৈৱকীৰ বুকুৰ পৰা কাঢ়ি নিয়া সন্তানটি কন্যা সন্তানেই আছিল সেইটো তুমি নিজ চকুৰে দেখিছিলা কংস মই সেই কথা জানিব বিচৰা নাই মই এইটো জানিব বিচাৰিছো যে সেই কন্যা সন্তানটি কাৰ আছিল তাকে কওঁ শুনা কংস সেই কন্যা সন্তান আমাৰ নাছিল আমাৰ পুত্ৰ সন্তানৰ বিনিময়ত সেই কন্যা ৰত্ন আমি লাভ কৰিছিলোঁ এটা সুৰক্ষিত কাৰাগাৰৰ ভিতৰত তুমি সেই সন্তান কেনেকৈ লাভ কৰিলা বসুদেৱ কোৱা তাই কাৰ সন্তান আছিল তোমাৰ পুত্ৰ সন্তান তুমি কাৰ ওচৰত লুকুৱাই ৰাখিছা বাহুবলী কংস মহাৰাজৰ সুদৃঢ় হাতৰ মুঠিৰ পৰা যদি যুগময় আকাশলৈ উৰা মাৰিব পাৰে তেন্তে সুৰক্ষিত কাৰাগাৰৰ ভিতৰৰ পৰা এটা সত্যজাত শিশু ওলাই যাব নোৱাৰাটো একো আচৰিত নহয় কংস বসুদেৱ ৰোকতি নকৰিবা কংস তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহয় তোমাৰ উত্তৰ মই দিম কংস শুনা দৈত্যবান হীৰত লৈ বসুদেৱে সেই ৰাতিয়েই তেওঁলোকৰ দেৱশিশুটিক লৈ গৈছিল গকুললৈ আৰু সেই শিশুটিক যশোদাৰ কাষত শুৱাই যশোদাৰ বুকুৰ পৰা লৈ আহিছিল যুগমায়াক বসুদেৱ বিশ্বাসঘাতক কেৱল সিমানেই নহয় শুনা ৰজা তোমাৰ অজ্ঞাতেই মোৰ সপ্তম সন্তান এতিয়াও আছে নন্দৰ ঘৰত ৰাখাল বালক হৈ দুয়ো মৰিছে ৰংমনে বৃন্দাবনত তোমালোক সঁচাকৈ বৰ ভাগ্যৱান বসুদেৱ কংসৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম শিশুক যশোদাৰ বুকুত আঠে বেঠে শুৱাই থৈ অহাৰ পিছতো ৰাম কানুৱে যে তোমালোকৰ এতিয়াও চিহ্ন শিৰ দেখিবলৈ পোৱা নাই ইও কি তোমাৰে অনুগ্ৰহ নেকি কংস বিদ্ৰূপ নকৰিবা বসুদেৱ বিদ্ৰূপ নকৰিবা মনত ৰাখিবা বন্দী তুমি তোমাৰ অপৰাধ গুৰুতৰ ইয়াৰ বাবে তোমাৰ ওপৰত মই কি শাস্তি বিধান কৰিম তুমি জানা তুমি মোক ভয় দেখুৱাইছা নেকি কংস শাস্তিলৈ ভয় কৰা হলে এই বসুদেৱে প্ৰতিজ্ঞাবদ্ধ হৈ তোমাৰ এই অন্ধকাৰ পোতাহালত পচি মৰিবলৈ নাহিলোহেঁতেন বসুদেৱ কালকেতু মহাৰাজ বসুদেৱৰ গাৰ পৰা শৃংখল খুলি দে আজিৰ পৰা তুমি মুক্ত বসুদেৱ এয়া আকৌ কিহৰ অভিনয় কংস অভিনয় নহয় সঁচাকৈ আজিৰ পৰা তুমি মুক্ত কেৱল এই মুক্তিৰ আঁৰত থাকিব এটা চৰ্ত তুমি ৰাম কানুক গকুলৰ পৰা মথুৰালৈ লৈ আনিব লাগিব তুমি হহুলা কংস বহুত দিন প্ৰাণ খুলি আহিবলৈ পোৱা নাই বসুদেৱ শুনা কংস ৰাম কানুক মথুৰালৈ ঘূৰাই আনিম বুলি ভাবি বসুদেৱে এদিন যমুনাৰ দুকুল ডকা পানীৰ মাজেদি মাছ নিশা গকুললৈ লৈ যোৱা নাছিলো তোমাৰ আদেশ মই অমান্য কৰিম কংস ইমান অহংকাৰ কালকেতু মহাৰাজ বসুদেৱক কাৰাগাৰলৈ লৈ যোৱা ভাল মহাৰাজ সময়ত উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰা হ'ব তোমাৰ আদেশ মই পালন কৰিম কংস তুমি পাৰিবা অক্ৰূৰ নিশ্চয় পাৰিম মহাৰাজ তেন্তে যোৱা মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰা হৈছে এই যজ্ঞলৈ বুলি তুমি ৰাম কানুক মাতি লৈ আহাগৈ সেয়ে হ'ব নন্দৰাজকো ক'বা সেয়ে হ'ব কালিলৈ পুৱাতে মই যাত্ৰা আৰম্ভ কৰিম ৰাম কানু এইবাৰ তহঁতৰ পাল এইখনতো বিৰিন্দাৰ বননি নহয়
এখন সুৰক্ষিত মথুৰা নগৰী আৰু ময়ো কোনো পুতনা ৰাক্ষসী নহওঁ অকাসুৰ কিম্বা ধেনুকাসুৰ নহওঁ এইবাৰ তহঁতৰ সন্মুখত মই স্বয়ং মথুৰাধিপতি কংস এই কংসৰ বৰিশালত তহঁতে স্বেচ্ছাই মূৰ পাতি দিবলৈ আগবাঢ়ি আহিছ ৰাম কানু ৰাম কানু মথুৰাৰে অধীনত আৰু কংস হৈছে মথুৰাৰ একছত্ৰী সম্ৰাট গতিকে তেওঁৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰাটো বৰ শুভ লক্ষণ নহ'ব কংসৰ নিমন্ত্ৰণ মই প্ৰত্যাখ্যান কৰা নাই কংসই মোক ধনু যজ্ঞলৈ নিমন্ত্ৰণ কৰিছে তেওঁৰ নিমন্ত্ৰণ মই নিশ্চয় ৰক্ষা কৰিম কিন্তু সেই বুলি মই ৰাম কানুক কোনহতে মথুৰালৈ পঠিয়াও কোৱা নন্দৰাজ তুমি ৰাম কানুৰ বাবে অকণো চিন্তা নকৰিবা মই লগত থাকোঁতে তেওঁলোকৰ একো অমংগল নহয় তুমি তেওঁলোকক যাবলৈ অনুমতি দিয়া নহয় অকুৰ ৰাম কানুক আমি এক মুহূৰ্ত কাৰণেও আঁতৰাই পঠাব নোৱাৰোঁ সিহঁতে আমাৰ একমাত্ৰ সম্বল মোৰ পাছাহঁতে যেতিয়া ৰাতিপুৱা পুৱা পাতি এৰি থৈ আহে সিহঁতৰ মুখৰ আগত ক্ষীৰ লাৰু যতনাই দিওঁ কপালত চন্দনৰ তিলক আঁকি কানুৰ হাতত যেতিয়া মোহন বাঁহীতে তুলি দিওঁ মোৰ এনে ভাৱ হয় যে সৰগৰ যুগৰ দেৱতা ৰৈ আছে মোৰ ফালে চাই মই আপোন পাহৰা হৈ পৰোঁ অকণ প্ৰভাততে বাছাহঁতে ধেনু লৈ যায় সন্ধিয়া যেতিয়া বৃন্দাবনৰ পৰা ধেনুলৈ উভতি আহে দূৰৰ পৰা ভাহি অহা ৰিণি মুৰুলীৰ ধ্বনিৰে আমাক যেন ৰাম কানু অহাৰ আগুলি বতৰাহে দি যায় আমি ৰৈ থাকোঁ অক্ৰূৰ ৰাখাল বালকে বিৰিন্দা গোপিকাসকলে সিহঁতক সদায় আৱৰি ৰাখে দুয়োকে সাৱটি ধৰে মই যেন ভোক পিয়া পাহৰি পেলাওঁ কোৱা অকুৰ সেই দুটি সোণৰ পুতলা মই কেনেকৈ আঁতৰাই পঠাওঁ কানু মথুৰালৈ নিবলৈ আহিছে সঁচানে অকুৰ খুৰা সঁচা বাছাহঁত কংসই তোমালোকক নিবৰ বাবে ৰথ পঠিয়াইছে আৰু তোমালোকৰ পিতা নন্দৰাজকো নিমন্ত্ৰণ জনাইছে বৰ ভাল কথা পিতাৰ লগতে আমিও মথুৰা নগৰী দেখিবলৈ পাম কিন্তু এটা কথা অকুৰ খুৰা বৃন্দাবনৰ গোপিকাসকল ধেনু চৰাই ফুৰা লগৰীয়াসকলে আমাক বৰ ভাল পায় আমি নহ'লে তেওঁলোক কাৰ লগত থাকিব আৰু ধেনু বৎসৰ কি বিলাই হ'ব অকুৰ খুৰা তোমালোকৰ লগৰীয়া গোপবালকসকলকো লৈ যাম কানু থাকি যাব মাত্ৰ গোপিকাসকল আই তেনেহ'লে কিহৰ চিন্তা মই যাম কানু যাব আৰু যাব লগত ৰাখাল বালকসকল পিতা আৰু অকুৰ খুৰাচোন আমাৰ লগতে থাকিব ৰাম আই কানু আই নয়না বনি মোৰ তহঁত কেনেকৈ ইমান নিষ্ঠুৰ হলি তহঁত নহ'লে যে মোৰ দিনতে আন্ধাৰ তাতে আকৌ যাবলৈ ওলাইছ দুষ্টৰ দুৰাচাৰ কংসৰ ওচৰলৈ কংসই তহঁতৰ অনিষ্ট চিন্তা কৰি কিমান যে ষড়যন্ত্ৰ কৰিছে সেই কথা মনত পেলাবা চাহঁত আই সেইবাবেইতো যাবলৈ ওলাইছোঁ আই শত্ৰুতা কৰিছে যদিও কংস আমাৰ মামা নিজে আমাক নিবলৈ ৰথ পঠাই দিছে যেতিয়া তেওঁনো আমাক কিভাৱে গ্ৰহণ কৰে এবাৰ চাই লওঁ আই কানু আই তাৰ উপৰিও দেৱৰ্ষি নাৰদে কৈ গ'ল মথুৰাখনো আমাৰ পিতা মাতা বন্দী হৈ আছে তেওঁলোকক উদ্ধাৰ কৰা আমাৰেই কৰ্তব্য সেইবাবে তুমি আমাক ৰংমনে বিদায় দিয়া আই আই শুভ কাৰ্য থকা বাধা কৰিব নাপায়
কোৱা আই তুমি আমাক মথুৰালৈ যাবলৈ দিবানে কোৱা আই কোৱা যাহা বাচাহত তহঁতৰ ইচ্ছাত মই আৰু বাধা নিদিওঁ আশীৰ্বাদ কৰিছোঁ তহঁত যাতে নিৰ্বিঘ্নে উভতি আহিব পাৰ অকুৰ খুৰা মথুৰালৈ কেতিয়া যাত্ৰা কৰিবা কালিলৈ প্ৰত্যুষতে বাছাহত তেতিয়াহে নিশা 2 পহৰত মথুৰাপুৰী পামগৈ তেনেহ'লে ব'লা বলাই দাদা ব'লা কানু সখীসকলক যাত্ৰাৰ বাবে সাজু হ'বলৈ কওঁগৈ ব'লাই আমাৰ যাত্ৰাৰ আয়োজন কৰা ব'লা আই ব'লা ব'লাই আমাৰ পলম হ'ব ব'লা আই ব'লা নিবৰ বাবে ৰথ যোৱা তোমালোকৰ লগৰীয়া গোপবালাসকল বহু দূৰ আগুৱাই গৈছে তেওঁলোকক আমি যমুনাৰ বালিতে লগ ধৰিবগৈ লাগিব পিতাক আমি ক'ত লগ পাম খুৰা কংসৰ ধনুযজ্ঞত বাছাহত তেওঁ তালৈ অকলেই যাব পিছে পলম নকৰি যাওঁ ব'লা পলম হ'লে তোমালোকক আকৌ মায়ামোহে আৱৰি ধৰিব ব'লা খুৰা আহা গোপিকাসকল তোমালোক মহাপুণ্যৱতী ৰাম কানু উভয়ৰে পবিত্ৰ স্পৰ্শত ব্ৰজধাম আজি স্বৰ্গত পৰিণত হৈছে তোমালোকৰ ত্যাগৰ বলতেই যদি মথুৰাপুৰীও পাপ সাগৰৰ পৰা উদ্ধাৰ হয় সেয়া জানো তোমালোকৰে গৌৰৱৰ বিষয় নহ'ব প্ৰাণৰ ৰাধিকা মোৰ আৰু অবুজ নহবা অধীৰ হেৰা গোকুলৰ গোপিকাসকল কৰ্তব্যৰ আহ্বানত মই মথুৰালৈ যাবই লাগিব ব'লা অকুৰ খুৰা সঁচাকৈ তোমালোক অবুজ ৰমণী তোমালোকে প্ৰাণৰ কানুক আজিও চিনিব নোৱাৰিলা শুনা সৰ্বব্যাপ্ত মই আৰু সকলোতে বিৰাজমান মই মুহূৰ্তৰ দৃষ্টিৰ অবিহনে এদিনীয়া মথুৰা গমনে মোক তোমালোকৰ কাষৰ পৰা আঁতৰাই নিব নোৱাৰে আই আই বিদায় পৰত পদধূলি দিয়া ক'ত বাছাহত আজি মোৰ সংসাৰ ৰোধ হৈ গৈছে মই কথা ক'ব নোৱাৰা হৈ পৰিছোঁ যা বাছাহত ব্ৰজ ধাম চাৰি হৰি গৈলা যে মথুৰাপুৰী বিদায় বিবহ নাযায় সখী নাযায় জলে
চৰি যা বিৰিখে বিহগে কান্দে হিনাই বিনাই কাদাই ৰথে চৰি যা কি সাদৃশ্য একেই মোহন মূৰ্তি একেই বিশ্ববিমোহন ৰূপ যি বিশ্বৰূপ পানীৰ তলত হোৱা তাৰ অনুৰূপ মোৰ সন্মুখত হে দয়াময় তোমাক মই আজিহে চিনিব পাৰিম কাৰ কথা কৈছা অসুৰ খুৰা অকলে অকলে তুমি এইবোৰ কি কৈ আছা পাইছো মোৰ শত সাধনাৰ ধন মোৰ আৰাধ্য দেৱতাক আজি মই হাতৰ মুঠিতে পাইছো কি পাইছা অসুৰ খুৰা খুৰা আহা সোনকালে মথুৰালৈ যাবলৈ পলম হৈছে আহা খুৰা সেইদৰে আৰু কিমান পৰ ৰৈ থাকিবা আহা সেই অগতিৰ অগতি কিমান আৰু চালনা কৰিবা পানীৰ তলতো যে মই তোমাৰ এই প্ৰতিমূৰ্তি বাৰে বাৰে দেখিবলৈ পাওঁ বিশ্বৰূপ চতুৰ্ভুজ দেখিলো স্বৰূপ কি কৈছা খুৰা মইতো ইয়াতে আছো আকৌ এবাৰ বুৰ মাৰি চোৱাচোন এইবাৰ তুমি দেখা নে নেদেখা কেনি গ'ল অকুৰৰ হৃদয়ৰ দেৱতা বাৰে বাৰে দেখা দিলা চকুৰ আগত কিন্তু নিদিলা দৰ্শন প্ৰভু আৰু এটিবাৰ বুজিছো পৰম পাতকী মই সেয়ে অমূল্য ৰতন মোৰ হাততে হেৰাল তেন্তে পাপী জীৱনটোৰ বা মূল্যই কি এই যমুনাৰ অতল তলিতেই পৰি ৰওক এই দেহ লুপ্ত হওক অকুৰৰ নাম খুৰা এয়া তুমি কি কৰিব খুজিছা আত্মহত্যা যে মহাপাপ জ্ঞানী হৈও এনে হীন কাৰ্য কিয় কৰিব খুজিছা আকৌ এবাৰ একান্ত মনে ধ্যান কৰি চোৱাচোন তোমাৰ আৰাধ্য দেৱতাই তোমাক নিশ্চয় দেখা দিব চক্ৰ গদা পদ্ম ধৰি শুই আছা অনন্ত শয্যা নিসিংহ মূৰ্তিৰে আছা স্ফটিক স্তম্ভত কনিষ্ঠ আঙুলি তুলি ধৰি আছা গিৰি গোবৰ্ধন কালিৰ শিৰত আছা বাঁহিতি বজাই আৰু পলাই দাদা কানু অসুৰ খুৰা ভাষাবোৰত বুৰ গৈ আছে কানু তোমাৰ অনুগ্ৰহতে খুৰাই আজি দিব্য জ্ঞান লাভ কৰিছে উঠা খুৰা এবাৰ চকু মেলি চোৱাচোন নেমেলো প্ৰভু ধ্যান ভগ্ন নকৰিবা চকু মেলি চালে এবাৰ হেৰাই যাব মোৰ জাগ্ৰত দেৱতা হৌৱা ধেনু চাৰি আছে কানু বৃন্দাবনত ৰাস ক্ৰিয়া কৰি আছে গোপীৰ লগত
নহয় খুৰা, মই তোমাৰ কাষতে আছোঁ। খুৰা খুৰা বুলি কাক মাতি আছা দয়াময়? খুৰা বুলি সম্বন্ধৰে এই মুহান্ধ অকুৰক আৰু বান্ধি নাৰাখিবা। জীৱৰ ৰক্ষক তুমি, সৃষ্টিৰ নিয়ন্তা তুমি। আমি মাথো তোমাৰ সন্তান। উঠা অকুৰ, তুমি আজি শ্ৰীহৰিৰ পৰমপদ লাভ কৰিছা। মুক্তিত নিস্পৃহ হৈ একান্ত ভকতিৰে ভক্তি মাৰ্গৰ উচ্চ শিখৰত থিয় দিছাগৈ। তোমাৰ জীৱন ধন্য অকুৰ, তুমি মহান। হে বনমালী, তুমিয়েই কাণ্ডাৰী হৈ আমাকেই ভৱ বৈতৰণী পাৰ কৰি নিবা। খুৰা, তাৰ আগতে আমাকে যমুনা নদী পাৰ কৰি দিয়া। মথুৰা নগৰীৰ বাট পথ আমাৰ বাবে একেবাৰে অচিনাকি। ব'লা বাছাহঁত, ব'লক খুৰা। রথে সুরি বিরিখে বিহগে কান্দে, বিরিখে বিহগে কান্দে, ইনাই বিনাই কানাই রথে সুরি ও কানাই রথে সুরি ব'লা বাছাহঁত। বলক খুৰা। কানাই রথে সুরি তুমি আমাৰ লগতে থাকিবা। বিরিখে বিহগে কান্দে, বিরিখে বিহগে কান্দে, ইনাই মই কোন? কংসময়, কংসময়, মই কংস, দেৱতাৰ চক্ৰান্তৰ বলি। মোৰ নাম কংস, মহাৰাজ উগ্ৰসেনৰ পুত্ৰ, মথুৰাৰ একমাত্ৰ স্বত্বাধিপতি কংসময়। নহয় নহয়, এয়া মোৰ নিয়তিৰ পৰিহাস, দেৱতাৰ ষড়যন্ত্ৰ। জন্মতেই মাতৃৰ গৰ্ভতেই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। শুনা হেৰা নৰ নাৰীগণ, কংসৰ জনম বৃত্তান্ত। উগ্ৰসেন জন্মদাতা পিতৃম। নহয় নহয়, মোৰ মাতৃ সখী ৰাণীৰ গৰ্ভত দানৱৰাজ দ্ৰুমিলৰ ঔৰজাত সন্তান মই কংস। অকৰ্মণ্য উগ্ৰসেনে নাজানিছে মই যে তেওঁৰ ঔৰজাত পুত্ৰ। আজিও নাজানে। দেৱতাৰ ষড়যন্ত্ৰৰ বিপৰীতে কংসই নিজকে তিল তিলকৈ গঢ় দিছে, তিল তিলকৈ নিৰ্মাণ কৰিছে এই মথুৰা ৰাজ্য। সৰ্বশ্ৰেষ্ঠ ৰজা জৰাসন্ধয়ো কংসৰ এই পৰাক্ৰমৰ সন্মুখত পৰাভৱ কৰিছে স্বীকাৰ।
আৰু বসুদেৱ কি স্বাৰ্থ সিদ্ধিৰ বাবে বসুদেৱে এটিকৈ নিজ সন্তান মোৰ হাতত তুলি দিছে কি স্বাৰ্থ সিদ্ধিৰ বাবে কংসৰ দুখ কি দুখ কংসৰ নিজ প্ৰাণৱৰীক হত্যা কৰিব খোজাটো প্ৰত্যেকজন ক্ষত্ৰিয়ৰ যেন ধৰ্ম নহয় দেৱতাৰ বিৰোধিতা কৰিলে অসন্তুষ্ট হয় দেৱতা যুগে যুগে এয়াই চলি আহিছে দৈত্য দানৱ অসুৰ কিম্বা মানৱ দেৱতাৰ চক্ৰান্তৰ সদায় বলি হৈ আহিছে কিন্তু এইবাৰ নহব দেৱতাৰ সকলো ষড়যন্ত্ৰ চক্ৰান্ত ব্যৰ্থ কৰি মই কংসই দেৱকী কি ভাবিছা না ভাবিছো ৰামকানুৰ কথা অক্ৰূৰৰ মুখত সিহঁতৰ গুণ গৰিমাৰ কথা শুনি শুনি আপোন পাহৰা হৈ যাওঁ না সিহঁতক চাবলৈ মোৰ মন ব্যাকুল হৈ পৰে নাথ কৈশোৰ পাৰ কৰি সিহঁতে চাগে যৌৱনত ভৰি দিলে আমি পিতা মাতা হৈও সিহঁতৰ শ্ৰীমুখ দৰ্শন কৰিবলৈ পোৱা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে দেৱকী পাবা দেৱকী পাবা দেৱতাৰ বাক্য কেতিয়াও লংঘন নহয় পাবা পাবা বসুদেৱ আৰু দৈৱকী আজিৰ দিনটোৰ কাৰণে মই তহঁতক মুক্তি দিবলৈ আহিছো কিয় দাদা মথুৰাত আজি ধনুযজ্ঞৰ আয়োজন কৰিছো এই যজ্ঞলৈ ৰামকানু আহিছে জন্মদাতা পিতৃ হিচাপে জন্মদাত্ৰী মাতৃ হিচাপে আজিৰ এই উৎসৱ তোমালোকৰ কাৰণে বেছ উপভোগ্য নহ'ব জানো দ্বাৰ ৰক্ষী কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দে ৰবা কংস আমাৰ মুক্তিৰ বাবে তুমি ইমান ব্যগ্ৰ হ'ব নালাগে কিয় বসুদেৱ যি সন্তানক ইয়াৰ পৰা উলিয়াই নিওঁতে কোনেও তোমাৰ এই অন্ধকাৰ কাৰাগাৰৰ দুৱাৰ খুলি দিয়া নাই সেই সন্তানক দৰ্শন কৰিবলৈ কোনেও দুৱাৰ খুলি দিব নালাগে এই দুৱাৰ নিজে খোল খাব এই কথাৰে তুমি কি ইংগিত দিব খুজিছা বসুদেৱ তুমি যি ইংগিত দিবলৈ আহিছা তাৰ বিপৰীত ইংগিত শুনা ৰাজন ধনু যজ্ঞ পাতি ৰামকানুক তুমি গকুলৰ পৰা নিমন্ত্ৰণ কৰি সেই উৎসৱ আমাৰ উপভোগ্য কৰি তুলিবলৈ যি ষড়যন্ত্ৰ কৰিছা সেই ষড়যন্ত্ৰৰ জালত পৰিব লাগিব তুমি স্বয়ং মথুৰাধিপতি কংস তুমি যোৱা কংস সঁচাই যদি ৰামকানু আহে আমাৰ মুক্তিৰ ব্যৱস্থা ৰামকানুৱে কৰিব তুমি নহয় ঠিক আছে তেন্তে সেয়ে হওক যদি শক্তি আছে ৰামকানুৱে তোমালোকক মুক্তি দিয়কহি কিন্তু মনত ৰাখিবা এই অহংকাৰৰ পৰিণাম অতি ভয়ংকৰ যোৱা কংস তোমাৰ যজ্ঞত অৰ্ঘ্য দিবৰ সময় হ'ল যোৱা আজি বৰ আনন্দৰ দিন আজি মথুৰা নগৰীত আনন্দৰে জোৱাৰ উঠিব মথুৰাৰ ঘৰে ঘৰে আজি পন্তি জ্বলিব তুমিও আনন্দ কৰা দেৱকী তুমিও আনন্দ কৰা আজি গকুলৰ পৰা ৰামকানু আহিব
আজি গকুলৰ পৰা ৰামকানু আহিব তুমিও আনন্দ কৰা দেৱকী দাদা দাদা বসুদেৱ কোন দাদা অগ্ৰ ৰামকানু আহিছে দাদা আই আই পিতা আই পিতা পিতা আই আহোঁহত মোৰ বুকুৰ মাজলৈ আই বাছা ব'ল আই আৰু কিমান দিন কাৰাবাসী হৈ থাকিবা ব'ল না পিতা আই অতদিনে অপেক্ষা কৰি আছিলো বলা ব'লা ব'লা পিতা ব'লা আই ব'লা আই আহা পিতা ব'লা পিতা ব'লা বেলিচোন লহিয়াব হোৱাই নাই চাওঁতে চাওঁতে আহি মহাৰাজৰ ঘৰে পাবহি হ'লচোন ৰজা ঘৰ প্ৰজা ঘৰ বুলিবলৈ কি আছে হে সকলোবোৰচোন একেই কথা যি ধুবা ধুবাই আৰু বোলো মই নামতহে ৰজা ঘৰীয়া ধুবা এই কাপোৰৰ বোজাটো বওঁতে বওঁতে গোটেই পিঠি ছাল ছিগি গৈছে সিমানতে আকৌ নিজৰ জীৱটো লৈ ফুৰিব লাগে চুলিৰ আগত ইফালে দৰমহাৰ নামত সদায় লোকৰ হাতলে মুখলে চাই থকা কোনোবাই মৰমতে কিবা এটা দিলেও দিব নিদিলেও নাই এৰা মই বুলিহে মোৰ বাহিৰে যদি অন্য এজন ব্যক্তি হ'লহেঁতেন কেতিয়াবাই ধাতু গ'লহেঁতেন মই মানুহটো খামিদাত হৃষ্টপুষ্ট বলিষ্ঠ কাৰণেহে ইমান দিন ধৰি টিকি আছো ইফালে মহাৰাজৰো গৰ্জন এৰা
সময়ত গৈ নাপালে মহাৰাজে তাকো থকা চাউলকণো চেগিবগে আৰু হেৰা কোনহে তুমি কেলৈ চিনি পোৱা নাই মই হৈছো কংস ৰজা তুমি কংস ৰজা কথা শেষ কৰিবলৈ নিদিয়া কিয় হে বোলো মই আকৌ কংস ৰজা হবলৈ কিয় যাম মোৰনো কিহৰ অভাৱ মই হৈছো কংস ৰজা ঘৰত ধুবা তুমি মানে কংস ৰজা ঘৰত কাপোৰ দিবলৈ যোৱা পিছে ইমানবিলাক কাপোৰ ৰজাৰে নে ৰজাৰ নহয় কি তোমালোকে কোনোবা গৰখীয়া বুলি ভাবিছিলা নেকি নাই ভাবা গৰখীয়া ইমান দামী কাপোৰ ক'ত পাব সেইকাৰণে কৈছো বোলো আমিও ৰজাৰ ওচৰলৈকে আহিছো পিছে মই কি কৰিব লাগে হে আমাকো কেইযোৰমান ৰজাঘৰী সাজপাৰ দিয়া পিন্ধি চাওঁ ৰজাই দেখিলেও ভাল পাব ইয়াক কম সাহস নহয় কিন্তু দেই তোমালোকৰ যদি পিন্ধিবলৈ সাজ পোছাকেই নাই ৰজাৰ লগত শাৰী পাতি কিয় শাৰী পুৰাবলৈ আহিছা আমাক ৰজাইহে মাতি পঠাইছে থোৱাহে মহাৰাজে তোমালোকক মাতি পঠাইছে মহাৰাজে তোমালোকক ৰাজসভাৰ পাৰিষদ পাতিব ৰবাহে পিছে তোমালোক আহিছা কোনখিনিৰ পৰা তোমালোকৰ নাম বা কি আমি গকুলৰ পৰা আহিছো মোৰ নাম ৰাম আৰু এয়া মোৰ ভাই কানু এতিয়া বুজিছো তাৰ মানে আমাৰ মহাৰাজৰ ৭৭ৰো দুটা সেইকাৰণেহে গৰখীয়াৰ নাম লোৱাৰ লগে লগে দুইটাৰে মুখ দুখন কলা পৰি গৈছিল মই চিনি নাপাওঁ তই ভাল তুমি তামাখন কৰি আছো দেই তোমালোকক মই এতিয়াও কৈছো কিন্তু দেই এতিয়াও সময় আছে সজে সজে কিন্তু ইয়াৰ পৰা উভতি যোৱা তুমি তাৰ মানে আমাক কাপোৰ নিদিয়া থোৱাহে কাপোৰ দিয়াহে নালাগে দুইটাৰে ডিঙি দুটা চেপা মাৰি ধৰি লৈ গৈ ৰজাৰ ওচৰত দি কিন্তু নিজে হাত পাতি পুৰস্কাৰ ল'মগৈ আকৌ কানু মই আৰু সহ্য নকৰো দে কাপোৰ দে কম সাহস নহয় কিন্তু দেই মহাৰাজ আজি তোমাৰ নিৰ্দেশ ময়ে পালন কৰিম কিন্তু পাখণ্ড মৰিলো মহাৰাজ মৰিলো মহাৰাজ পৰিথাক মদগৰ্বী কংসৰ ৰজা ব'লা ব'লা দাদা ব'লা কানু জয় রামকৃষ্ণ জয় রামকৃষ্ণ জয় জয় রামকৃষ্ণ জয় 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 আজিহে মোৰ এই জনম ধৰা সাৰ্থক হ'ব গোটেই জীৱনটো কংসৰ দাসী হৈয়ে কটালো আগতে মোৰ কি নাছিল
আনতকৈ ৰূপত একাকী মই চৰাহে আছিলোঁ। পিছে যৌৱনৰ এই ৰাগ বয়সতে পিঠিৰ এই কোচটো ওলাইহে লেঠা লাগিল। নহলে মোৰ জোৰ কোনে পায়? ৰাম পালেহিয়ে। এই চবতে যদি অকণমান চন্দন পিন্ধাই দিবলৈ পাওঁ, মই জনমে জনমে মুক্তি পাওঁ। কোন তুমি? ইয়াত অকলে অকলে কি কৰি আছা? মই তোমালোকে নন্দ ৰজাৰ ল'ৰা নেকি? আমি গোকুলৰ পৰা আহিছোঁ। আমি এই ৰামকৃষ্ণ। মই ৰাম আৰু এয়া মোৰ ভাই কৃষ্ণ। বুজিছোঁ, তোমাৰ সেই নন্দ ৰজাৰ ল'ৰা নহয়নে? ৰাম আৰু কানু? হয়। পিছে তুমিনো কোন? মই খুজি, মই কংসৰ দাসী। তুমি তেনেহ'লে আমাক লগ পাবলৈকে ৰৈ আছা নেকি? হয়, মই তোমাক লগ পাবলৈকে ৰৈ আছোঁ। মোৰ অৱস্থা বৰ ভাল নহয়। তোমালোকক লগ কৰি অকণমান চন্দন পিন্ধাম বুলি ৰৈ আছোঁ। আগতে মোৰ অৱস্থা ভাল আছিল। এই কোচটো ওলোৱাৰ পৰাহে মই বিকট হৈ পৰিলোঁ। সেয়েহে আজিকালি মানুহে মোক খুজি বুলি মাতিবলৈ লৈছে। তোমালোকলৈ অকণমান চন্দন আনিছোঁ, এটি তিলক আঁকি দিওঁ বুলি। ঘিণ কৰিবা নেকি? কিয় ঘিণ কৰিম? আমি কাকো ভিন্ন পৰ নেদেখোঁ। আমাৰ মানত সকলো সমান। দিয়া খুজিবাই, কপাল খুৱাই চন্দন পিন্ধাই দিয়া। এতিয়া উঠা। ক'তা? তোমাৰ পিঠিত দেখোন এতিয়া আগৰ কোচটো নাই। স্বৰ্গ ৰূপেশ্বৰীজনীৰ দৰে এজনী ধুনীয়া যুৱতী হৈ পৰিছা। নন্দন দে
শুনিবলৈ পাইছো ৰামকৃষ্ণ হেনো মথুৰালৈ আহিছে সেইবাবে আমি অলপ অনুশীলন কৰি লওঁ আহা ভাই তোমালোক হোৱা সাৱধান সিংহ দ্বাৰৰ ধনুভংগ কৰি ৰামকৃষ্ণ এইফালে আগবাঢ়ি আছে কুবলয়ৰ নিচিনা দুৰান্ত হাতীকো ৰামকৃষ্ণই নিধন কৰিছে শুনিবলৈ পাইছো ৰামকৃষ্ণ হেনো ৰজকক বধ কৰি তাৰ হাতৰ পৰা ৰাজকীয় সাজপাৰ কাঢ়ি লৈছে এইবাৰ চানু মুষ্টিকৰ হাতত পৰিলে তাৰ ফল হাতে হাতে পাব তোমালোকৰ বীৰত্বৰ ওপৰত মোৰ বিশ্বাস আছে তথাপিতো দুয়োকে মই কৰিছো সাৱধান ৰামকৃষ্ণ সাধাৰণ বালক নহয় যিমানেই ডাঙৰ বীৰ নহওক লাগে এই চানুৰ মুষ্টিকৰ হাতত কিমান দেৰি তিষ্টিব দুয়োটাই দুফালৰ পৰা হেঁচা মাৰি ধৰিলে চেপেটা হ'ব যি উপায়েৰে নহওক কিয় তোমালোকে সিহঁতক বধিবই লাগিব তাৰ বাবে তোমালোক দুয়ো পুৰস্কৃত হ'বা কেনেবাকৈ যদি তোমালোকক অতিক্ৰম কৰি ৰামকৃষ্ণ মহাৰাজৰ ৰাজসভাত প্ৰৱেশ কৰিবলৈ হয় তেনেহ'লে দুয়ো শাস্তিৰ বাবে প্ৰস্তুত হৈ থাকিবা মনত ৰাখিবা শাস্তিৰ বাবে দুয়োজন প্ৰস্তুত হৈ থাকিব লাগিব শাস্তিৰ বাবে প্ৰস্তুত হৈ থাকিব লাগিব এই চানু মুষ্টিকক চিনি পোৱা নাই সাধাৰণ গোপপালক দুটা ভয়ত সিহঁতৰ চকুত টোপনি নাইকিয়া হৈছে আৰু এই চানু মুষ্টিকৰ হাতত পৰিলে কিমান দেৰি চিতি থাকিব দুইটাই দুফালৰ পৰা হেঁচা মাৰি ধৰিলে চেপেটা হ'ব ধৰ তই জানিবা ৰাম মই জানিবা কৃষ্ণ এইফালৰ পৰা আমি আহি আছো আগফালৰ পৰা আমি ধৰিম ভেটি ৰচোন আমি যেন ৰামকৃষ্ণ আমাকতো আগচি ধৰিবলৈ আৰু দুটা মানুহ লাগে তেতিয়া খেলটো মিলি যায় আৰু এওঁলোক বা কোন কোন হে তোমালোক ৰামকৃষ্ণ হোৱা যদি কোৱা আমি ধৰো আৰু যদি নোহোৱা আমাৰ আগফালে থিয় হৈ আমাক আগ ভেটি ধৰা কিয় আমি ৰামকৃষ্ণক কেনেকৈ নিধন কৰিম তাৰে একে অনুশীলন কৰি আছো মানে আমি এতিয়া ৰামকৃষ্ণ হৈ আছো আমাৰ হৈ তোমালোকে আমাক ধৰাচোন খেলটো কেনেকুৱা হয় চাওঁ ধৰা বলাই দাদা আমি
তাৰ আগতে তহঁতক তহঁতেই মথুৰা অপদাৰ্থ এই দুটাই ৰামকৃষ্ণ ভাই মৰিলো এই যে পৰা হেঁচা মাৰি ধৰি মহাযজ্ঞৰ সকলো আয়োজন শেষ হৈছে। যজ্ঞ আৰম্ভ হ'বলৈ আৰু বেছি ভৰ নাই। তথাপিও এতিয়াও শংখত ধ্বনি কিয় বাজি উঠা নাই কালকেতু? মাংগলিক কুৰুলি ধ্বনিৰে ৰাজপ্ৰসাদ এতিয়ালৈ মুখৰিত হোৱা নাই কিয়? আজি এই আনন্দ উৎসৱৰ দিনত মোৰ এই ৰাজপ্ৰসাদ নিজম পৰি আছে কিয়? কালকেতু সকলোৱে হেনো শুভক্ষণ গণনা কৰিছে। নন্দৰাজ কোৱা ৰাজন। মথুৰাৰ অতুল ঐশ্বৰ্যই তোমাক বিস্মিত কৰি তোলা নাইনে? ইয়াৰ কাৰুকাৰ্য তোমাক বিমুগ্ধ কৰা নাইনে? নাই কৰা মহাৰাজ, কাৰণ ইয়াতকৈ মূল্যৱান সম্পদ এই নন্দৰাজে হাততে পাইছে। কালকেতু মহাৰাজ, ৰামকৃষ্ণ অহাৰ সময় পাৰ হৈ গৈছে। নন্দৰাজ চিন্তিত হৈ পৰিছে। চিন্তিত হোৱাৰে কথা। এই আচহুৱা মথুৰা নগৰীত ৰাম কানুৱে বাট হেৰুৱাই পেলোৱাটো অতি স্বাভাৱিক কথা। মহাৰাজ, সিংহদ্বাৰৰ ফালৰ পৰা কিবা খবৰ আহিছে নেকি? মই দুৱাৰৰ বাতৰি দুৱাৰে পাই আছো মহাৰাজ। সিংহদ্বাৰৰ ধনভংগ কৰি ৰামকৃষ্ণ এতিয়া আমাৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰিছে। আৰু কি কালকেতু? ৰজাকক বধ কৰি হেনো হৈ ৰামকৃষ্ণই ৰজাৰ সাজপাৰবোৰ কাঢ়ি লৈছে মহাৰাজ। কবলৈ নিচিনা দুদান্ত দঁতাল হাতীকো ৰামকৃষ্ণই নিধন কৰিছে। আৰু চানুৰ মুষ্টিক? এইমাত্ৰ খবৰ পাইছো মহাৰাজ, চানু মুষ্টিকো হেনো ৰামকৃষ্ণৰ হাতত নিধন হৈছে। কালকেতু মহাৰাজ, নহয় নহয়, সকলোৱে শুভক্ষণ গণনা কৰিছে। তুমিও কৰা কালকেতু। তুমি নিৰ্বিকাৰ হৈ থাকা। নন্দৰাজ, মথুৰাধিপতি, ৰামকৃষ্ণ মোৰ আপোন ভাগিন। সিহঁতৰ লগত মোৰ তেজ মঙহৰ সম্পূৰ্ণ। সেয়ে মথুৰা নগৰীত এই যশ গৌৰৱ সিহঁতে নিযোগ্যতাৰে অৰ্জন কৰিছে। নহ'লে সিহঁতক মই ভাগিন বুলি মাতিম কেনেকৈ? সকলোৱে শুভক্ষণ গণনা কৰিছে। তুমি যোৱা, তুমি পুৰোহিতক কোৱাকৈ মই যে পূৰ্ণাহুতি দিম। পলম নকৰিবা, যোৱা কালকেতু, যোৱা। মহাৰাজ, মহাৰাজ, যোৱা কালকেতু। কোন? আমি তোমাৰ ভাগিন ৰামকৃষ্ণ মামা। ৰামকৃষ্ণ কি স্বৰ্গীয়, কি অপৰূপী দৃশ্য, কি সুন্দৰ দেহৰ ক্ৰান্তি। একেথৰে কি চাই আছা মামা? তহঁতক দেখি মই মুগ্ধ হৈ পৰিছো। আমালৈ যদি ইমানেই মৰম, তেনেহ'লে পৰম আত্মীয়ভাৱে মাতি আনি বাটে পথে শত্ৰুতাৰ ভাৱ দেখুৱাইছিলা কিয়? কোৱা মামা। মামা, কৃষ্ণ নিধনৰ উদ্দেশ্যে সিংহ দুৱাৰত পাতি থৈছিলা দুৰ্জয় ধনুৰ বাণ। কুবলৈ নামৰ দুৰ্দান্ত হাতীটো আমাৰ আগলৈ মেলি দিছিলা, আৰু চানু আৰু মুষ্টিক নামৰ
দুটা মল্লবীৰ বাটত সাজু কৰি ৰাখিছিলা এয়া জানো শত্ৰুতাৰ চিন নহয় মামা কোৱা মামা তুমি আমাক মিত্ৰভাৱে মাতিছিলা নে শত্ৰুভাৱে তহঁতে আত্মীয় মোৰ এই কথা জগত বিদিত কিন্তু কি কৰিম বিধাতাই মোক শত্ৰুভাৱে ভাবিবলৈ বাধ্য কৰা যিদিনাই দৈৱ পানী কাণত পৰিল সেইদিনাই আপোন ভাগিনৰ ভাৱ শেষ কৰি পেলাইছো নাপায় মামা আৰ্য তুমি জ্ঞানী তুমি অভিজ্ঞ মহান অনাৰ্যৰ হীনাচৰণ তোমাৰ গাত শোভা নাপায় মামা এতিয়াও ভুল সংশোধন কৰি শান্তিভাৱে ৰাজ্য শাসন কৰা প্ৰজাক মৰ্মৰ চকুৰে চোৱা জনগণৰ কল্যাণ হ'ব আৰু দেশৰ সমৃদ্ধি বাঢ়িব এইটো উপদেশ নুশুনাবি কৃষ্ণ কংসৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তই কংসৰ সৌভাগ্য ৰবি যদি অকালতে মাৰ যায় কংসৰ জীৱন তৰি জলধিটো যাৰ যায় বৈৰী ভাৱ সদায় থাকিব মামা এই দুই হাতেৰে বহুতো নিষ্পাপ শিশুক হত্যা কৰিছো মই কৃষ্ণ আজি যদি মায়াত আবদ্ধ হৈ কৰ্তব্যৰ পৰা বিচলিত হওঁ দুৰ্বল শক্তিহীন অপদাৰ্থ বুলি জগতে মোক নিন্দা কৰিব তুমি তেনেহলে বৈৰীভাৱ নেৰা মামা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তই তোৰ কাৰণেই মই নিজে খাপিছো বিনিত্ৰ ৰজনী হাতৰ মুঠিতেই তোক পাইছো যেতিয়া বিলম্ব কৰো দুচিন্তা মন কৃষ্ণ মুহূৰ্ততে সদসী হস্য কৃষ্ণই মোৰ চতুৰ্দিশে আগচি ধৰিছে ইফালে কৃষ্ণ সিফালে কৃষ্ণ মাজত কৃষ্ণ ওপৰত কৃষ্ণ তলত কৃষ্ণ 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 কৃষ্ণৰ মায়াবী মূৰ্তিয়ে মোক যেন আগচি ধৰিছে নাইবি 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 নন্দে নন্দ নন্দন ইন্দু নিত্য নিরঞ্জন ভয় কুন্ধু বন্দিত যুগবল রঞ্জিত ধরাতল হংসিত অমৃত বিন্দু নন্দে নন্দ নন্দন ইন্দু দুষ্ট দুরাচাৰী কংস সৃষ্টিৰ কলংক